Hello students, welcome back. আজিৰ ক্লাছত আমি ডিসকাস কৰিম তোমালোকৰ ভাৰতীয় সংস্কৃতি যেটো পাঠ আছে সেই পাঠটোৰ সেই কোৱেশ্চনখিনি যিখিনি নেকি তোমালোকৰ এক্সামত অহাৰ চান্স বহুত বেছি আছে আমি বিশেষকৈ বহুত ক্লাছ কৰি আহিছো বহুত কোৱেশ্চন আনসাৰও পাইছো বাট আজিৰ ক্লাছটো তোমালোকে যিখিনি কোৱেশ্চন আনসাৰ পাবা এইখিনি একদম মানে পাৰফেক্ট কিয়নো ইয়াত এটা শব্দ বেছিকৈ লিখা নাই এটা শব্দ কমকৈ লিখা নাই গতিকে ক্লাছটো সম্পূৰ্ণ শেষলৈকে চাই থাকিবা এতিয়া মই তোমালোকক জাস্ট ইম্পৰ্টেন্ট খিনিহে দেখাম বাকি আগৰ ক্লাছটোতো তোমালোকৰ লগত গোটেইখিনি কথা ডিসকাশন কৰি আহিলো চোৱা এটো প্ৰশ্ন চোৱা ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি এটো হৈছে ক্ৰমবৰ্ধমান শক্তি ইয়াত লিখিব লাগিব কি ভাৰতীয় সংস্কৃতিৰ প্ৰাণ হৈছে ক্ৰমবৰ্ধমান শক্তি আৰু এই ধৰণৰ প্ৰশ্নবিলাকত কিমান আহিব তোমালোকৰ অনলি 1 মাৰ্ক ঠিক আছে আৰু এই ধৰণৰ প্ৰশ্নৰ উত্তৰ যদি তোমালোকে ডাইৰেক্টলি সিঙ্গলকে যদি ক্ৰমবৰ্ধমান শক্তি বুলি লিখি থৈ আহা তেনেহলে এই 1 নম্বৰ ঠাইত তোমালোকে ইয়াৰ 1 নম্বৰ 50% কিমান হ'ব 0.50 ঠিক আছে 0.50 নম্বৰ হে পাবা তোমালোকে মানে আধা নম্বৰ হে পাবা গতিকে মন কৰিবা যে কি গুটেই আনসাৰটো যাতে ইয়াত ইনক্লুড হয় যে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ হৈছে ক্ৰমবৰ্ধমান শক্তি ৰাইট এনেকৈ লিখিবা ফ্ৰম ভলগা টু গংগা কাৰ ৰচনা পণ্ডিত ৰাহুল সংস্কৃতায়নৰ ৰচনা বিসকল নেক্সট কোৱেশ্চনটো ডিসকাশন নকৰাৰ আগতে তুমি যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন চলাই আছা আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও দুৰ্বল হৈ আছা তেনেহলে আমাৰ থ্ৰুদি তোমালোকে পঢ়িব পাৰা আমি তোমালোকক মেট্ৰিক পৰীক্ষাত ইংৰাজী বিষয়টোত কেনেকুৱা তোমালোকৰ কোৱেশ্চন আহিব তোমালোকে কোনখিনি গ্ৰামাৰ সাইড যাব লাগিব তোমালোকে কোৱেশ্চন আনসাৰ পেটাৰ্ন বিলাক কেনেকৈ লিখিব লাগিব সকলোখিনি কথা আমি আমাৰ পাৰ্সোনেল অনলাইন কোচিংত আমি শিকাও গতিকে তুমি যদি মেট্ৰিকৰ এজন কেণ্ডিডেট হয় আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও ক্লিয়াৰ হোৱা নাই তেনেহলে তোমালোকে আমাৰ থ্ৰুদি যদি বিচাৰা পঢ়িব পাৰা বন্ধু বান্ধৱীসকল আমাৰ একাডেমীৰ এডমিশন ফিজ is only 499 rupees যত তোমালোকক গ্ৰামাৰ তোমালোকৰ টেক্সটবুক আৰু তোমালোকৰ যিখন হৰু সাপ্লিমেন্টাৰী ৰিডাৰ আছে গুটেই কেইখন পঢ়ুৱা হয় লগতে কোৱেশ্চন আনসাৰ বিলাকো বুজাই দিয়া হয় আৰু কোনবিলাক কমন পৰিব হেবিলাকো শিকাই দিয়া হয় গতিকে তুমি যদি বিচৰা আমাৰ থ্ৰুদি পঢ়িবৰ কাৰণে তেনেহলে ওপৰ দিয়া ফোন নম্বৰটোত ফোন কৰা নতুবা ডেসক্ৰিপচনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিয়া আমাৰ টিমে তোমালোকক কন্টাক্ট কৰি ল'ব সৰ্বপল্লী ৰাধাকৃষ্ণনে কালিয়া দমনৰ কি আখ্যা দিছে সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছে যে কি ই আৰ্যই অনাৰ্যক সংস্কৃত কৰাৰ প্ৰকৃতধৰ্মী নৃত্য এই বুলি পণ্ডিত সৰ্বপল্লী ৰাধাকৃষ্ণনে কালিয়া দমনৰ এই বুলি আখ্যাটো দিছিলে কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি সেই যুগটো হৈছে বৌদ্ধ ধৰ্মৰ প্ৰচাৰ যুগক যেটা নেকি বৌদ্ধ ধৰ্ম যেটো বুদ্ধিষ্ট ৰিলিজন ন সেই বৌদ্ধ ধৰ্মৰ প্ৰচাৰ যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি ঠিক আছে এটা মানে এটা এৰা লৈ আছে হিন্দুৰ সকলে এটা সময়ত গ্ৰো কৰিছিলে হিন্দু ধৰ্মৰ প্ৰচাৰ এটা সময়ত হৈছিল ইছলাম সকলৰ ধৰ্মৰ প্ৰচাৰ এটা সময়ত হৈছিল এটা মানে এটা ষ্টেপ ওয়াইজত চলিছিল ঠিক আছে বৌদ্ধ তাৰপা মিছনাৰী সকল আহিলে মিছনাৰীখন সকল আহি পিনে খ্ৰীষ্টিয়ান ধৰ্ম বিয় পালাহি অসমত আহি পিনে অসম নট অনলি অসম খ্ৰীষ্টিয়ান মিছনাৰী সকলে সম্পূৰ্ণ পৃথিৱীতে বিয় পাইছিলে মানে ঠিক আছে শিৱ আৰু শক্তি পূজাৰ মূল ক'ত আৱিষ্কাৰ হৈছিল হেয়া হৈছে মহেঞ্জোদাৰো নামৰ এখন ফিল্মো আছে তোমালোকে চাবা বহুত ভাল লাগে হে মহেঞ্জোদাৰোত এটো কথা ডিস্কভাৰ কৰা গৈছিল যে কি শিৱ আৰু শক্তি পূজাৰ আগতেও কৰা গৈছিল মানে ঠিক আছে ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি হি হৈছে গঠনৰ সৰলতা আৰু সূক্ষ্মতা হৈছে ইছলামীয় ভাস্কৰ্যৰ মুখ্য সম্পদ নতুবা মূল সম্পদ ঠিক আছে অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা দুটা ভাৱবস্তু কি সেই ভাৱবস্তু দুটা হৈছে এটা হৈছে সন্ন্যাসী জীৱন ঠিক আছে সন্ন্যাস জীৱনত বা সন্ন্যাসী জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন সন্ন্যাসী জীৱন মানে যেটো জীৱনত মানুহে মানে যেটো যত নেকি মানুহে অকলে বাস কৰে ঠিক আছে তাত কোনো ধৰণৰ পৰিয়াল নাই কোনো ধৰণৰ মিটু কুটুম নাই মানে সিঙ্গল পাৰ্সন বাস কৰে যেনেকি কেৱল মাত্ৰ ভগৱানৰ সান্নিধ্যত থাকিব বিচাৰে আৰু সমূহীয়া জীৱন মানে কি যেনেকি সমাজ পাতি বসবাস কৰে যি ধৰণে মা দেউতা বা অঞ্চলটো গাঁওখন এটা পৰিয়াল ঠিক আছে মিটু কুটুম এইবিলাক থাকে ঠিক আছে তো দেখিলা এটা জীৱন কি এটা জীৱন আছে সন্ন্যাসী জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি কেনেকুৱা হ'ব লাগে বুলি মত প্ৰকাশ কৰিছে এইবিলাকো আমি অলৰেডি ডিসকাশন কৰি আহিলো হেতু হৈছে সমন্বয় বস্তু মহাত্মা গান্ধীয়ে কৈছিল যে কি নতুন যুগৰ ভাৰতীয় সংস্কৃতি সদায় সমন্বয়ৰ বস্তু হ'ব লাগে ঠিক আছে এতিয়া আমি যি সংস্কৃতিৰ আমি যি সংজ্ঞা আগবঢ়াও এই সংস্কৃতি আমাৰ হিন্দু মুছলিম বাকি যি ধৰ্মৰ যি ৰিলিজনৰ মানুহ আছে তেওঁলোকৰ মাজত যাতে সমন্বয়ৰ বান্ধনটো বান্ধ খাই থাকে সমন্বয়ে এনাজৰিয়ালতে বান্ধ খাই থাকে এনেকুৱা হোৱাটো উচিত বুলি মহাত্মা গান্ধীয়ে মত প্ৰকাশ কৰিছিল হুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বোলা হয় হেতু হৈছে চিত্ৰশিল্প ঠিক আছে হুকুমাৰ কলাবিলাকৰ ভিতৰত চিত্ৰশিল্প ঠিক আছে মানে আৰ্ট ঠিক আছে আৰ্ট শিল্পক বেছি স্থায়ী বুলি কোৱা হয় কিয়নো আজিকালি যিবিলাক তোমালোকে ওল্ড জামানাৰ আৰ্ট দেখা সেই আৰ্টবিলাকে কি জানা সেই আৰ্টবিলাকে একোখন আৰ্টে এটা যুগক দেখাই দিয়ে মানে এটা যুগক দেখাই দিয়ে গতিকে আৰ্টৰ বহুত বেছি বহুত বেছি মিনিং আছে মানে বহুত বেছি লাগতিয়াল বস্তু আৰ্ট আমাৰ কাৰণে বিশেষকৈ পুৰণা যুগৰ যিবিলাক আৰ্ট সেই আৰ্টবিলাকৰ কথা কোৱা হৈছে
বিসকল নেক্সট কুৱেশ্যনটো ডিছকাশ্যন নকৰাৰ আগতে তুমি যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও দুৰ্বল হৈ আছা তেনেহ'লে আমাৰ থ্ৰুৱেদি তোমালোকে পঢ়িব পাৰা আমি তোমালোকক মেট্ৰিক পৰীক্ষাত ইংৰাজী বিষয়টোত কেনেকুৱা তোমালোকৰ কুৱেশ্যন আহিব তোমালোকে কোনখিনি গ্ৰামাৰ চাইড যাব লাগিব তোমালোকে কুৱেশ্যন আনচাৰ পেটাৰ্ণবিলাক কেনেকৈ লিখিব লাগিব সকলোখিনি কথা আমি আমাৰ পাৰ্চনেল অনলাইন কোচিঙত আমি শিকাওঁ গতিকে তুমি যদি মেট্ৰিকৰ এজন কেণ্ডিডেট হয় আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও ক্লিয়াৰ হোৱা নাই তেনেহ'লে তোমালোকে আমাৰ থ্ৰুৱেদি যদি বিচাৰা পঢ়িব পাৰা বন্ধু বান্ধৱীসকল আমাৰ একাডেমীৰ এডমিশ্যন ফিজ হৈছে অনলি 499 rupees য'ত তোমালোকক গ্ৰামাৰ তোমালোকৰ টেক্সটবুক আৰু তোমালোকৰ যিখন সৰু ছাপ্লিমেণ্টাৰী ৰিডাৰ আছে গোটেইকেইখন পঢ়োৱা হয় লগতে কুৱেশ্যন আনচাৰবিলাকো বুজাই দিয়া হয় আৰু কোনবিলাক কমন পৰিব সেইবিলাকো শিকাই দিয়া হয় গতিকে তুমি যদি বিচৰা আমাৰ থ্ৰুৱেদি পঢ়িবৰ কাৰণে তেনেহ'লে ওপৰত দিয়া ফোন নম্বৰটোত ফোন কৰা নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিয়া আমাৰ টিমে তোমালোকক কণ্টেক্ট কৰি ল'ব হেম বৰুৱাৰ সাহিত্য চৰ্চা সম্পৰ্কে 25টামান শব্দৰ ভিতৰত পৰিচয় দিয়া ইয়াৰ সম্পৰ্কে তোমালোকে ই বুকখনতো পাবা প্লাছ তোমালোকে ইয়াৰ পৰা চাই লিখিম বুলি ক'লেও পাৰিবা আৰু এইখিনি তোমালোকৰ কিতাপৰ শেষতো দিয়া আছে নেক্সট ভাৰতীয় সংস্কৃতিৰ পাঠটোৰ সাৰাংশ এইটো আমি অলৰেডি ডিছকাশ্যন কৰি আহিলোঁ ঠিক আছে ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু এই কথাষাৰ কিমান দূৰ যুক্তিপূৰ্ণ ভাৰতীয় সংস্কৃতিৰ পাঠটোৰ আধাৰত বিচাৰ কৰা তো এই যিটো কুৱেশ্যনে যদি পৰীক্ষাত আহে তোমালোকৰ তেতিয়া কিমান আহিব জানা 6 নম্বৰ নতুবা 5 নম্বৰ কিপ ইট মাইণ্ড অ'কে এই বস্তুটো ইমান মাৰ্কৰ আহিব আৰু এই কুৱেশ্যনটোৰ বিষয়ে আমি অলৰেডি ডিছকাশ্যন কৰি গ'লোঁ আৰু যদি তুমি আপোনালোকে বুজি পোৱা নাই যে এই কুৱেশ্যন আনচাৰটো কেনেকৈ লিখিব লাগিব তেনেহ'লে আমাক কমেণ্ট ছেকশ্যনত সুধিবা আমি তোমালোকক এইটো গাইড কৰি দিম ঠিক আছে সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজৰ পাৰ্থক্য কি সভ্যতা আৰু সংস্কৃতি এই দুটা শব্দৰ মাজত পাৰ্থক্য কি মন কৰা সমাজত বহুল ব্যৱহৃত দুটা শব্দ হৈছে সভ্যতা আৰু সংস্কৃতি বিশেষ এখন সমাজৰ সামাজিক বা ৰাজনৈতিক জীৱন পদ্ধতি সেই সমাজৰ সভ্যতা ঠিক আছে কি বুলি কোৱা গৈছে একবাৰ ভালদৰে মন কৰাচোন যে এখন সমাজৰ সামাজিক বা ৰাজনৈতিক জীৱন পদ্ধতিয়ে হৈছে সেই সমাজৰ সভ্যতা ঠিক আছে আকৌ সংস্কৃতি হ'ল মানৱ সমাজ পদ্ধতিৰ সৈতে জড়িত এটি সামগ্ৰিক ধাৰণা ঠিক আছে সংস্কৃতি মাত্ৰ এটা ধাৰণাহে ঠিক আছে সংস্কৃতিয়ে জ্ঞান বিশ্বাস কলা আইন আচাৰ আদিৰ যোগেদি মানৱৰ সামগ্ৰিক জীৱন চৰ্চাক সামৰি লয় বুজি পালা তাৰমানে চোৱা সভ্যতা বুলি কোৱাৰ লগে লগে যিকোনো এখন সমাজৰ সেই সময়ৰ সেই সমাজখনৰ ৰাজনৈতিক অৱস্থা ৰাজনৈতিক জীৱন নতুবা সেই সমাজৰ যি সেই সামাজিক যি ৰীতি নীতি এই সকলোবিলাকক সাঙুৰি লয় আৰু সংস্কৃতি হৈছে এটা ধাৰণা আৰু এই সাংস্কৃতিক ধাৰণাটোৱে কি কৰে মানুহৰ যিটো বিশ্বাস ঠিক আছে বোলে এতিয়া ভূত প্ৰেত ঠিক আছে এতিয়া সেইবিলাকক কিছুমানে বিশ্বাস কৰে ঠিক আছে কালচাৰ মানে কলা কৃতি আইন আচাৰ ব্যৱহাৰ এইবিলাক মানে সংস্কৃতিৰ ভিতৰত আহে এতিয়া আমাৰ অসমৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ অসমৰ মানুহবিলাক কেনেকুৱা অসমৰ মানুহবিলাক হৈছে অতিথিপৰায়ণ অসমলৈ যোনে নাহক লাগে আমাৰ অসমৰ মানুহবিলাকে সদায় কি কয় আদৰ সাদৰ কৰি ভাল পায় নিজৰ ঘৰলৈ লৈ যাব নিজৰ ঘৰলৈ নি পিনে কিবা এটা খাবলৈ দিব ঠিক আছে তো এইটো হৈছে আমাৰ সংস্কৃতি মানে এইটো আমাৰ কালচাৰ হয় ঠিক আছে সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ এটাৰ আনটো পৰিপূৰক হ'লেও শব্দ দুটাৰ মাজত পাৰ্থক্য আছে সভ্যতা হৈছে ই বিশেষ এটা সামাজিক বা ৰাজনৈতিক অৱস্থাক বুজায় সভ্যতাই কি বুজায় এটা বিশেষ সামাজিক বা ৰাজনৈতিক অৱস্থাকহে বুজায় ই এটা সমাজ পদ্ধতি এনেধৰণৰ জীৱন পদ্ধতিৰ জৰিয়তে সংস্কৃত জীৱন সম্ভৱপৰ নহয় সমাজ সভ্য অৰ্থাৎ সুশৃংখল নহ'লে কোনো ব্যক্তি বা অনুষ্ঠানৰ পক্ষে হাতত লোৱাটো সম্ভৱ নহ'ব ঠিক আছে এই কুৱেশ্যন আনচাৰটো যদি আৰু বেটাৰ আণ্ডাৰষ্টেণ্ডিঙৰ দ্বাৰা বুজিবলৈ বিচাৰিছা তেনেহ'লে ওপৰৰ ক্লাছটো একবাৰ চাই ল'বা মই জাষ্ট তোমালোকক ইম্পৰ্টেণ্টখিনিহে দেখাইছোঁ ওপৰৰ ক্লাছটোত এইবিলাক কথা ডিছকাশ্যন কৰা নগ'ল এই প্ৰশ্নটো মন কৰা অজন্তাৰ গুহাৰ শিল্পকলাৰ বিৱৰণ দিয়া এইটো তোমালোকে ধৰা 100% চিয়'ৰ পৰীক্ষাত অহাটো ঠিক আছে এইটো প্ৰশ্ন মেট্ৰিক পৰীক্ষা 2017ৰ পৰা 2019লৈকে কণ্টিনিউৱাছলি আহিয়ে আছে ঠিক আছে গতিকে এই প্ৰশ্নটো অহাটো বহুত বেছি ইম্পৰ্টেণ্ট হয় সেইকাৰণে এইটো চাই থৈ দিবা ঠিক আছে মোগল সম্ৰাট বাবৰৰ আমোলত ভাৰতত প্ৰৱেশ কৰা চিত্ৰকলাৰ নতুন ধাৰাটি কেনে আছিল লিখা এই সম্পৰ্কে আমি পাই আহিছোঁ ঠিক আছে আগৰ লেচনটোত পঢ়ি আহিছোঁ আমি এই তাইমুৰ খাও জেংগিজ খানৰ কথা কোৱা হৈছে ইয়াত ঠিক আছে এওঁলোকে চিত্ৰশিল্পক বিশেষকৈ বহুত মানে প্ৰমোট কৰিছিলে ভাল পাইছিলে চিত্ৰশিল্প আৰু মোগল বুলি কোৱাৰ লগে লগে নাবাব বুজায় ঠিক আছে নাবাবৰ মানে এটা চখ থাকে কিছুমানেতো সিংহ এটা লৈ থাকে ওচৰতে ঠিক আছে উত্তৰ ভাৰতৰ সংগীতে কি নতুন বস্তু আমাৰ চকুত পেলাই বুলিছে উত্তৰ ভাৰতৰ সংগীতে কি নতুন বস্তু আমাৰ চকুত পেলায় সেয়া হৈছে গাম্ভীৰ্যৰ লগত ঠায়ে ঠায়ে প্ৰকাশিত অৰণীয়া সভ্যতাৰ সংযোগ ঠিক আছে তো আজিৰ এই ক্লাছটো জাষ্ট থুলমূলকৈ তোমালোকক দেখাই দিছোঁ তোমালোকৰ বাবে এইবিলাক বনোৱা গৈছে আৰু তোমালোকে কুৱেশ্যন আনচাৰ বেংকখন যদি ডাউনলোড কৰা তাত এইবিলাক পাবাই ঠিক আছে
আগৰ ক্লাছত আমি সকলো কথা ডিছকাশ্যন কৰিলোঁ এতিয়ানো কি বুলি ডিছকাশ্যন কৰিম জাষ্ট ইম্পৰ্টেণ্টখিনি দেখাইছোঁ সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ এইটো পৰীক্ষাত অহাৰ চান্স আছে 85% ব্যাখ্যা কৰা বুলি আহিব পাৰে ঠিক আছে গতিকে এইটো চাই থৈ দিবা বাকী তোমালোকৰ আৰু সিমান ইম্পৰ্টেণ্ট ইয়াত নাই ঠিক আছে সো আগৰ ক্লাছটো এটা ভাল ধৰণে চাবা ইয়াত কিছুমান মিনিং লিখিবলৈ দিয়া আছে সন্ধি ভাঙা সন্ধি পতা নতুবা বিশেষ বা বিশেষণলৈ দিয়া আৰু কিছুমান সমাৰ্থক শব্দ দিয়া আছে গতিকে সেইখিনি চাই ল'বা একবাৰ ঠিক আছে বাকী এই লেচনটোৰ পৰা পৰীক্ষা টোটেল কিমান আহিব জানানে বাৰু 1 সেকেন্ড এইটো জুম কৰি লৈছোঁ এই লেচনটোৰ পৰীক্ষাৰ পৰা তোমালোকৰ পৰীক্ষাত টোটেল আহিব 7 ইয়া 8 মাৰ্ক ঠিক আছে আৰু 7 ইয়াত 8 মাৰ্কৰ ভিতৰত তোমালোকৰ 3 নম্বৰ আহিব তোমালোকৰ হেৰিৰ পৰা শৰ্ট কুৱেশ্যনৰ পৰা বাকি তোমালোকৰ মানে শৰ্ট কুৱেশ্যন 3টা আহিব তা 3 নম্বৰ আহিব বাকি তোমালোকৰ 2 নম্বৰে আহিব দুটা 4 নম্বৰ 4 3 7 হলে বাকি যদি তোমালোকৰ নম্বৰটো এক্সটেন্ড কৰাই দিয়ে যদি তোমালোকৰ 15 মান কৰি দিয়ে তেনেহলে হয়তো এটা লং কুৱেশ্যন আহি যাব পাৰে বাকি 6 নম্বৰীয়া ঠিক আছে 6 নম্বৰীয়া নতুবা 4 নম্বৰীয়া তো এইটো কথা তোমালোকে চাই থৈ দিবা ঠিক আছে So thank you so much. Itu class hoitu tumalke idea tu pai gola kunita proshno porikha ahibo. Next class tu log pam. Bye bye. বিহকল নেক্সট কুৱেশ্যনটো ডিছকাশ্যন নকৰাৰ আগতে তুমি যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও দুৰ্বল হৈ আছা তেনেহ'লে আমাৰ থ্ৰুৱেদি তোমালোকে পঢ়িব পাৰা আমি তোমালোকক মেট্ৰিক পৰীক্ষাত ইংৰাজী বিষয়টোত কেনেকুৱা তোমালোকৰ কুৱেশ্যন আহিব তোমালোকে কোনখিনি গ্ৰামাৰ চাই যাব লাগিব তোমালোকে কুৱেশ্যন আনসাৰ পেটাৰ্ণবিলাক কেনেকৈ লিখিব লাগিব সকলোখিনি কথা আমি আমাৰ পাৰ্চনেল অনলাইন কোচিঙত আমি শিকাওঁ গতিকে তুমি যদি মেট্ৰিকৰ এজন কেণ্ডিডেট হয় আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও ক্লিয়াৰ হোৱা নাই তেনেহ'লে তোমালোকে আমাৰ থ্ৰুৱেদি যদি বিচাৰা পঢ়িব পাৰা বন্ধু বান্ধৱীসকল আমাৰ একাডেমীৰ এডমিশ্যন ফিজ হৈছে অনলি 499 rupees য'ত তোমালোকৰ গ্ৰামাৰ তোমালোকৰ টেক্সটবুক আৰু তোমালোকৰ যিখন সৰু সাপ্লিমেণ্টাৰী ৰিডাৰ আছে গোটেই কেইখন পঢ়ুৱা হয় লগতে কুৱেশ্যন আনসাৰবিলাকো বুজাই দিয়া হয় আৰু কোনবিলাক কমন পৰিব সেইবিলাকো শিকাই দিয়া হয় গতিকে তুমি যদি বিচাৰা আমাৰ থ্ৰুৱেদি পঢ়িবৰ কাৰণে তেনেহ'লে ওপৰত দিয়া ফোন নম্বৰটোত ফোন কৰা নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিয়া আমাৰ টিমে তোমালোকক কণ্টেক্ট কৰি ল'ব